যিখন মাচুল লোৱাৰ ৰচিদ তাত ক'ৰবাত মই টিউচন ফিটো দেখা পাওঁ। গতিকে টিউচন ফিটো ল'ব নোৱাৰে, কাৰণ টিউচন ফিটো হ'ল শিকোৱাৰ কাৰণেতো শিক্ষক শিক্ষয়িত্ৰীক আমি চৰকাৰে দৰমহা দিওঁৱেই। গতিকে বিদ্যালয়ত টিউচন ফি থাকিব নোৱাৰে। অন্য ধৰণৰ যিবিলাক মেগাজিন ফিজ, কালচাৰেল এক্টিভিটিজৰ ফি, স্পৰ্টছ উইক হয় তাৰ কাৰণে পইচা লয়, বা কলেজৰ ডেভেলপমেণ্টৰ কাৰণে কিবা ডেভেলপমেণ্ট ফাণ্ড বা কণ্টিনজেঞ্চি ফাণ্ড, এইখিনি ফিজ তেওঁলোকে ল'ব পাৰে। এইটো আমাৰ বিদ্যালয় শিক্ষা বিভাগে ফৰ্মেটত দি দিছে। কিন্তু কোনো বিদ্যালয়ত, চৰকাৰী আৰু প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ত টিউচন ফিজ বুলি ফিজ ল'ব নোৱাৰে। কিছুমান বিদ্যালয় তেওঁলোকৰ যিখন মাচুল লোৱাৰ ৰচিদ তাত ক'ৰবাত মই টিউচন ফিটো দেখা পাওঁ। গতিকে টিউচন ফিটো ল'ব নোৱাৰে, কাৰণ টিউচন ফিটো হ'ল শিকোৱাৰ কাৰণেতো শিক্ষক শিক্ষয়িত্ৰীক আমি চৰকাৰে দৰমহা দিওঁৱেই। গতিকে বিদ্যালয়ত টিউচন ফি থাকিব নোৱাৰে। অন্য ধৰণৰ যিবিলাক মেগাজিন ফিজ, কালচাৰেল এক্টিভিটিজৰ ফি, স্পৰ্টছ উইক হয় তাৰ কাৰণে পইচা লয়, বা কলেজৰ ডেভেলপমেণ্টৰ কাৰণে কিবা ডেভেলপমেণ্ট ফাণ্ড বা কণ্টিনজেঞ্চি ফাণ্ড, এইখিনি ফিজ তেওঁলোকে ল'ব পাৰে। এইটো আমাৰ বিদ্যালয় শিক্ষা বিভাগে ফৰ্মেটত দি দিছে। কিন্তু কোনো বিদ্যালয়ত, চৰকাৰী আৰু প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ত টিউচন ফিজ বুলি ফিজ ল'ব নোৱাৰে। কিছুমান বিদ্যালয় তেওঁলোকৰ যিখন মাচুল লোৱাৰ ৰচিদ তাত ক'ৰবাত মই টিউচন ফিটো দেখা পাওঁ। গতিকে টিউচন ফিটো ল'ব নোৱাৰে, কাৰণ টিউচন ফিটো হ'ল শিকোৱাৰ কাৰণেতো শিক্ষক শিক্ষয়িত্ৰীক আমি চৰকাৰে দৰমহা দিওঁৱেই। গতিকে বিদ্যালয়ত টিউচন ফি থাকিব নোৱাৰে। অন্য ধৰণৰ যিবিলাক মেগাজিন ফিজ, কালচাৰেল এক্টিভিটিজৰ ফি, স্পৰ্টছ উইক হয় তাৰ কাৰণে পইচা লয়, বা কলেজৰ ডেভেলপমেণ্টৰ কাৰণে কিবা ডেভেলপমেণ্ট ফাণ্ড বা কণ্টিনজেঞ্চি ফাণ্ড, এইখিনি ফিজ তেওঁলোকে ল'ব পাৰে। এইটো আমাৰ বিদ্যালয় শিক্ষা বিভাগে ফৰ্মেটত দি দিছে। কিন্তু কোনো বিদ্যালয়ত, চৰকাৰী আৰু প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ত টিউচন ফিজ বুলি ফিজ ল'ব নোৱাৰে।